অসম চৰকাৰৰ মীন বিভাগত পুনৰ কেইবাটাও পদৰ বাবে আবেদন লৈ থকা হৈছে। তেন্তে আহকচোন এডুকেশ্যনেল কোৱালিফিকেশ্যন কিমান, বয়সৰ সীমা কিমান, A to Z সকলোবোৰ ইনফৰমেশ্যন আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰোঁ। নমস্কাৰ বন্ধুসকল, মই হৰিশ আৰু আপোনালোকে চাইছে স্মাৰ্ট ইন আছাম ইউটিউব চেনেল। যদি আপোনালোকে প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু কাষতে থকা বেল আইকনটো দবাই দিয়ক, যাতে আগলৈ আহিব লগা জব ইনফৰমেশ্যনৰ লগতে এডুকেশ্যন ৰিলেটেড ভিডিঅ'সমূহ আপোনালোকে সময়মতে পাবলৈ সক্ষম হয়। তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ডিষ্ট্ৰিক্ট ফিচাৰী ডেভেলপমেণ্ট অফিচাৰ দৰং ডিষ্ট্ৰিক্টৰ ফালৰ পৰা ইয়াত লিখা আছে অৰ্গেনাইজেশ্যন ডিষ্ট্ৰিক্ট ফিচাৰী ডেভেলপমেণ্ট অফিচাৰ দৰং মঙলদৈ, আৰু লাষ্ট ডেট হৈছে 24 ছেপ্টেম্বৰ 2019। জব টাইপ সম্পূৰ্ণ এটি আছাম গভৰ্ণমেণ্টৰ জব হয়। জব লোকেশ্যন আপোনালোকৰ মঙলদৈত হ'ব আৰু টোটেল ভেকেঞ্চি আছে 2টা, আৰু এপ্লাই মোড আপোনালোকে অফলাইন মাধ্যমেৰে কৰিব লাগিব। এতিয়া নেম অফ পোষ্টৰ নাম হৈছে জুনিয়ৰ এছিষ্টেণ্টৰ পোষ্ট 2টা আছে, OBC MOBCৰ কাৰণে এটা আৰু আনৰিজাৰ্ভৰ কাৰণে এটা। আৰু ইয়াৰ বাবে আপোনালোকক এডুকেশ্যনেল কোৱালিফিকেশ্যন অৰ্থাৎ অৰ্হতা লাগিব, গ্ৰেজুৱেট লাগিব, যিকোনো ষ্ট্ৰীমৰ পৰা হ'লে হ'ব, আৰু লগত লাগিব আপোনালোকৰ ইংলিছ আৰু অসমীয়া টাইপিং, কম্পিউটাৰ টাইপিং কৰা হ'ব লাগিব। আৰু ইয়াৰ বাবে আপোনালোকে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে, আৰু আপোনালোকৰ বয়স হ'ব লাগিব 18 বছৰৰ পৰা 39 বছৰ 1/7/2019লৈ। আৰু ৰিলেক্সেবল আছে এজ পাৰ গভৰ্ণমেণ্ট ৰুল মতে SC ST OBC MOBC সকলৰ বাবে। আৰু হাউ টু এপ্লাই কৰিবলৈ আপোনালোকে যিহেতু অফলাইন মাধ্যমেৰে এপ্লাই কৰিব লাগিব, গতিকে ইয়াত এড্ৰেছটো দিয়া আছে। এড্ৰেছটো হৈছে দৰং মঙলদৈ, পোষ্ট অফিচ মঙলদৈ, পিন 784125। এইটো এড্ৰেছত আপোনালোকে আপোনালোকৰ ডকুমেণ্ট সহ ষ্টেণ্ডাৰ্ড ফৰ্ম ফিল আপ কৰি পঠাই দিব লাগিব। তেন্তে বন্ধুসকল, যদি ভিডিঅ'টো চাই ভাল পায় নিশ্চয় লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু আগলৈ এনেকুৱা ধৰণৰ জব ইনফৰমেশ্যনৰ লগতে এডুকেশ্যন ৰিলেটেড ভিডিঅ' পাবলৈ আমাৰ চেনেলটোত ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকনটো দবাই দিয়ক। ধন্যবাদ।